নমস্কাৰ অসমৰ শিক্ষা বিভাগলৈ অসম চৰকাৰৰ ফালৰ পৰা এক জাননী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে যোনটো জাননীত স্পষ্টভাৱে উল্লেখ কৰিছে যে দ্বিতীয় শ্ৰেণীলৈ আমি ছাত্ৰ-ছাত্ৰীসকলক গৃহকাৰ্য দিব নোৱাৰিম জাননীত ইয়াৰ লগতে আৰু বহু কথা উল্লেখ আছে আৰু এই জাননীত উল্লেখিত কথাসমূহ যদি কোনো বিদ্যালয়ে মানি নচলে তেতিয়া তেনে বিদ্যালয়ৰ স্বীকৃতিও বাতিল হ'ব পাৰে আহক আমি হবিহে চাওঁ আপোনালোকে যদি চলিত বৰ্ষৰ যি একাডেমিক ক্যালেন্ডাৰ প্ৰকাশ পাইছে সেইখন যদি চালিজাৰি চাই তেতিয়া হলে আপোনালোকে এই পেজটো দেখা পাব আৰু ইয়াৰ ব্যাকগ্ৰাউণ্ডটো হ'ল যে মাদ্ৰাজ হাই কোৰ্টে এক গোচৰৰ শুনানি লৈ পেলাই ভাৰত চৰকাৰক স্কুল বেগ পলিচি আনিবলৈ নিৰ্দেশনা দিছিলে আৰু সেই মৰ্মে ভাৰত চৰকাৰে স্কুল বেগ পলিচি আনিছে আৰু এই ক্ষেত্ৰত কিছু চৰকাৰী নিৰ্দেশনাৱলী আছে সেই নিৰ্দেশনাৱলীসমূহ এইবাৰ একাডেমিক ক্যালেন্ডাৰত স্পষ্টকৈ উল্লেখ কৰিছে আৰু এই নিৰ্দেশনাৱলীত উল্লেখ কৰিছে যে স্কুল বেগ আৰু অন্যান্য সামগ্ৰীৰ ওজন সীমিত কৰাৰ বাবে 2018-19 শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ শিক্ষা বিভাগ অসম চৰকাৰে সংশ্লিষ্ট শিক্ষা বিভাগসমূহলৈ প্ৰেৰণ কৰা জাননী অনুসাৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক গৃহকাৰ্য দিব নোৱাৰিব অৰ্থাৎ দ্বিতীয় শ্ৰেণীলৈ কোনো ধৰণৰ কোনো হোমৱৰ্ক ছাত্ৰ-ছাত্ৰীসকলক দিব নোৱাৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভাষা 1 ভাষা 2 অৰ্থাৎ অসমীয়া ইংৰাজী সাধাৰণতে যদি আমি ক'ব যাওঁ ভাষা 1 ভাষা 2 আৰু গণিতৰ বাহিৰে অন্য বিষয় অন্তৰ্ভুক্ত কৰিব নোৱাৰিব তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে SCERT প্ৰস্তুত কৰা পৰিৱেশ বিজ্ঞান বিষয় অন্তৰ্ভুক্ত কৰিছে অৰ্থাৎ আমি পৰিৱেশ বিজ্ঞানহে পঢ়াব পাৰিম তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত সমাজ বিজ্ঞান আগতে যেনেকৈ আছিলে সেইখিনি আমি পঢ়াব নোৱাৰিম যিবিলাক বিদ্যালয়ে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক গৃহকৰ্ম দিয়ে আৰু প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ NCERT বা SCERT নিৰ্দেশ দিয়া বিষয়ৰ উপৰি অন্য বিষয় অন্তৰ্ভুক্ত কৰে তেনে বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হ'ব অৰ্থাৎ এই ভাষা 1 ভাষা 2 গণিত আৰু তাৰ উপৰঞ্চি হিচাপে ওপৰ ক্লাছত আহিলে পৰিৱেশ বিজ্ঞান এনে সাবজেক্ট কিটাৰ বাহিৰে যদি আৰু কিবা কিবি সাবজেক্ট আমি এড কৰি লও ছাত্ৰ-ছাত্ৰীৰ ভালৰ কাৰণে বুলি ভাবি পেলাও যদি আমি এড কৰো তেতিয়া হলে কিন্তু আমাৰ স্বীকৃতি বাতিল হ'ব বা আমি যদি প্ৰথম দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক যদি আমি হোমৱৰ্ক দিও তেতিয়া হলে আমাৰ স্বীকৃতি বাতিল হ'ব পাৰে বিদ্যালয়ৰ স্বীকৃতি আৰু সৰ্বাধিক স্কুল বেগৰ ওজন নিম্নলিখিত সীমা অতিক্ৰম কৰিব নোৱাৰিব আমাৰ প্ৰাইভেট স্কুল বিলাকে বহুত বেছি কিতাপ এড কৰি দি পেলাই আমাৰ বহি এড কৰি দিয়ে স্কুল ডায়েৰী এটা এড কৰি দিয়ে তেনে ধৰণৰ বস্তুখিনি এড কৰি পেলাই বহুত ওজন হৈ যায় কিন্তু এই ক্ষেত্ৰত কিছু ৰেষ্ট্ৰিকশন আনাৰ নিৰ্দেশনা দিছে আৰু ৰেষ্ট্ৰিকশনখিনি মানিবলৈ সকলো বিদ্যালয় বাধ্য যদি কোনোবাই নামানে তেতিয়া হলে সেই অভিযোগ যদি শিক্ষা বিভাগলৈ যায় তেতিয়া হলে শিক্ষা বিভাগে তাৰ তদন্ত কৰি পেলাই তেনে বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিব পাৰে এটো আমাৰ যি স্কুল বেগ পলিচি কাৰণে যি আইন আনিছে তাত স্পষ্টকৈ উল্লেখ কৰি থোৱা আছে আৰু ইয়াত আপোনালোকে দেখা পাব যে সৰ্বাধিক ওজন কিমান হ'ব পাৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ক্ষেত্ৰত 1.5 কিলোগ্ৰাম তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীৰ ক্ষেত্ৰত 2 কিলো 300 গ্ৰাম ষষ্ঠ সপ্তম অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত 4 কিলোগ্ৰাম অষ্টম আৰু নৱম শ্ৰেণীৰ ক্ষেত্ৰত 4.5 কিলোগ্ৰাম আৰু দশম শ্ৰেণীত সৰ্বাধিক 5 কিলোগ্ৰাম ওজন তেওঁলোকে বিদ্যালয়লৈ বেগ যোনটো আনিব সেই বেগত সিমান ওজনৰ কিতাপ বহি কঢ়িয়াব পাৰে তাতকৈ বেছি ওজনৰ কঢ়িওৱাটো বেআইনী হৈ উঠিব এখিনিৰ লগতে বিভাগে আৰু এটা বস্তু আমালৈ ইন্ট্ৰোডিউস কৰিছে হেতু হৈছে 10 days বেগলেছ পলিচি অৰ্থাৎ 10 দিনৰ বাবে স্কুল বেগ মুক্ত দিন এই পলিচিটো আমাৰ প্ৰাইমেৰী সেকশনৰ লোৱাৰ প্ৰাইমেৰী কাৰণে নাই আপাৰ প্ৰাইমেৰী কাৰণে আছে এত স্পষ্টকৈ উল্লেখ কৰিছে যে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীয়ে বছৰৰ 10 দিন স্কুল বেগ মুক্ত দিন হিচাপে পাঠ্যপুথিৰ বাহিৰৰ দক্ষতা আহৰণৰ সুযোগ পোৱা উচিত তেওঁলোকৰ বিভিন্ন বৃত্তিত দক্ষতা থকা বাহৈ মালি মৃৎশিল্পী আদি ব্যক্তিৰ সান্নিধ্যত কৰ্ম অভিজ্ঞতা আহৰণ কৰাৰ সুযোগ দিব পাৰি স্কুল বেগ মুক্ত দিনবোৰত চিত্ৰাংকন কুইজ খেল ধেমালি বৃত্তিমূলক কাম-কাজত অংশগ্ৰহণ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্ব থকা ঠাই বা উচ্চ শিক্ষাৰ
শিক্ষানুষ্ঠান ভ্ৰমণ আদি কাৰ্যসূচীও হাতত ল'ব পাৰে। এই 10 দিন বিদ্যালয়সমূহে নিজৰ সুবিধা অনুযায়ী সম্পূৰ্ণ শৈক্ষিক বৰ্ষটোত তেওঁলোকে নিজৰ ইচ্ছামতে 10 দিন চিলেক্ট কৰি লৈ পেলাই 10 দিন তেওঁলোকে বেগলেছ পলিচিত বেগলেছ ডেজ হিচাপে পালন কৰিব লাগে। আৰু সেইকেইদিন ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ টোপোলা বেগ বিদ্যালয়লৈ নানি তেওঁলোক মুক্তভাৱে বিদ্যালয়লৈ আহিব আৰু কৰ্ম অভিজ্ঞতা বা অন্য ধৰণৰ স্কলাষ্টিক কাৰ্যসূচীত তেওঁলোকে ভাগ ল'ব। স্কলাষ্টিক শৈক্ষিক আদান প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে সেইকেইদিন বিৰত থাকিব। গতিকে এই কথাখিনি খুবেই ইম্পৰ্টেণ্ট কথা আৰু সকলো বিদ্যালয়ে এই কথাখিনি মানি চলিব লাগে, যিহেতু স্পষ্ট নিৰ্দেশনা আছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অৱস্থা শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মাদ্ৰাছ হাইকোৰ্টৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা ভাৰত চৰকাৰে যি এটি কমিটি বনাই পেলাই সেই কমিটিৰ দ্বাৰা সকলো পক্ষ বিবেচনা কৰি পেলাইহে এই পদক্ষেপসমূহ গ্ৰহণ কৰিছে। আৰু নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই পদক্ষেপসমূহ ভাল হ'ব। গতিকে প্ৰতিখন বিদ্যালয়ে এই সকলো নিয়ম মানি চলাটো অত্যন্ত জৰুৰী। আৰু কোনো বিদ্যালয় যদি আপোনালোকৰ জ্ঞাত অৱস্থাত তেনেধৰণৰ নিৰ্দেশনা মানি চলি থকা নাই, তেতিয়াহ'লে শিক্ষা বিভাগলৈ যদি আপোনালোকে ইয়াৰ অভিযোগ দিয়ে, তেতিয়াহ'লে শিক্ষা বিভাগৰ সম্পূৰ্ণ অধিকাৰ আছে তেনে বিদ্যালয়ৰ যি স্বীকৃতি আছে সেই স্বীকৃতি বাতিল কৰা হ'ব। ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।